আমি দুটা অটোত উঠি হাজোৰ হয়গ্ৰীৱ মন্দিৰ যাব ওলালোঁ। আমি এনেকৈ যাই আছোঁ যাই নতুন ব্ৰিজৰ ওপৰত উঠিলোঁ। নতুন ব্ৰিজত উঠি আহি পেলাই কামাখ্যা মন্দিৰৰ ওচৰৰ ব্ৰিজখন পালোঁ। তাতে দূৰৰ পৰাই কামাখ্যা মাক সেৱা জনালোঁ, জয় মা কামাখ্যা বুলি কৈ পেলাই আহি জালুকবাৰী পালোঁ। যাই আছোঁ যাই আছোঁ। বাপ্পা শেষে নহয় ইমান দীঘল বাবা। এই খুন্দা খালা হয় মাত্ৰ। আহি শৰাইঘাটৰ ব্ৰিজৰ ওপৰত উঠিলোঁ। কিমান স্পীডত গৈছে দেখিছেনে? নাই যোৱা। মই হাজোৰ ৰাস্তাত সোমাই গণেশ মন্দিৰ দেখা পালোঁ। গণেশ মন্দিৰতো দূৰৰ পৰাই সেৱা জনালোঁ, গণপতি বাপ্পা মৌৰ্যা। আহি পালোঁ আমি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ। নামি উঠি ফুল ল'লোঁ। শৰাইৰ থালিখন ৰেডি কৰি লৈ যাই পাৰিমনে বুলি ভাবিলোঁ। ইমান দূৰ বাবা। যাই আছোঁ। ভাগৰ কিন্তু লগা নাই, সঁচা কথা। ধুনীয়াকৈ যাই আছোঁ। ধৰুং। আমি ভিতৰত যাই পূজা ধুনীয়াকৈ দিলোঁ। ঘূৰি আহোঁতে মানুহটোৱে প্ৰসাদ খাই আছে। ইমান দূৰ তলত এই গেটখন দেখালোঁ আপোনালোকক। মানুহটো আগে মই পিছে মানুহটো আগে ঘূৰি চাই আকৌ মোক। যাই আছে, মই যাই আছোঁ। হাজোৰ পৰা আহি এখন ৰেষ্টুৰেণ্টত সোমালোঁ, জিলিকি হোটেল। তাতে মেনুখন দেখি ভাল লাগিল। অসমীয়াত লিখা আছে, দাম বহুত কম, খায়ো মজা পালোঁ। পৰঠা খালোঁ। পৰঠাৰ লগত 4খনমান চব্জি দিছে সিহঁতে। আলু ভাজি, চানাৰ চব্জি, পায়স আৰু মচুৰৰ দালিৰ চাটনি। গোটেই ৰেষ্টুৰেণ্টখন দেখালোঁ একবাৰ ঘূৰি পকে। মহাদেৱৰ ফটো আঁকা আছে, হৰ হৰ মহাদেৱ। এইফালে কোন চিনি নাপাওঁ, মালিকনী হ'ব পাৰে, ক'ব নাপাওঁ। সেইফালে আকৌ পাপন আছে, আমাৰ হিয়াৰামতো জুবিন গাৰ্গ আছে, সুধাকণ্ঠ ভূপেন হাজৰিকা আছে। গোটেইখিনি আপোনালোকক একবাৰ দেখাই দিলোঁ ধুনীয়া সুন্দৰ চাফ চিকুণ, খায়ো বহুত ধুনীয়া সোৱাদ। ইয়াৰ পৰা মানুহটোৱে বিলখন ল'লা। তলত আমি যাই আছোঁ যাই পেলাই বিল পে'মেণ্ট কৰিলা ইয়াতে। কৰি পেলাই ঘূৰি যাই আছোঁ পুৰণা শৰাইঘাটৰ ব্ৰিজেদি। ধৰং ৰাস্তাটো বেয়া, কিয় বা ভাল নকৰে গম নাপাওঁ। যাই আছোঁ যাই পেলাই ৰাস্তা ওলালোঁ। ৰাস্তাৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা ব্ৰিজখনৰ কাষেদি আমি আহি আছোঁ। আহি পেলাই ব্ৰহ্মপুত্ৰৰ বুকুত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দেখি জয় আই অসম বুলি ভিডিঅ'টো থলোঁ।